তো সকলোকে জ্ঞান তীৰ্থৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজি ভিডিঅ'টো অকণমান দীঘলীয়া ভিডিঅ' হ'বলৈ গৈ আছে। তো আজি আমি 100টা কুৱেশ্যনছ এক্সামৰ কাৰণে কুইক ৰিভিজন কৰিম। মই ভাবিছোঁ এই 100টা কুৱেশ্যনৰ ভিতৰত মিনিমাম 10 to 12 কুৱেশ্যন আপোনালোকৰ ডিৰেক্টলি কমন পৰিবই আৰু যথেষ্টখিনি কথা ইনফৰমেশ্যন ইয়াতে আপোনালোকে লাভ কৰিব। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ কমপ্লিটকৈ চাব, ঠিক আছে। তো হিয়াৰ ইজ দ্য ফাৰ্ষ্ট কুৱেশ্যন। Question number 1 to কি দিয়া আছে তো তাতে দিয়া আছে who has been newly appointed as the chairman of the Atomic Energy Regulatory Board in January 2026 এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হয়। ইয়াত সুধিছে যে এটমিক এনাৰ্জি ৰেগুলেটৰী বৰ্ডৰ আমাৰ যিগৰাকী কাৰেণ্ট চেয়াৰমেন হয় তো তেওঁ কোন হয়। অপশ্যন 4টা আছে DR শুক্লা, ডক্টৰ DK শুক্লা, অপশ্যন বিত আছে AK বালা সুব্ৰমণিয়ম, অপশ্যন চিত আছে ডক্টৰ R চিদাম্বৰম আৰু অপশ্যন ডিত আছে SK শৰ্মা। তো ইয়াৰে শুদ্ধটো হ'বলৈ গৈ আছে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ, অৰ্থাৎ AK বালা সুব্ৰমণিয়ম হ'ব শুদ্ধ উত্তৰ। তাৰমানে যিটো AK বালা সুব্ৰমণিয়ম হয় তো তেখেতেই হৈছে চেয়াৰমেন হয় এটমিক এনাৰ্জি ৰেগুলেটৰী বৰ্ড ইন জানুৱাৰী 2026। নেক্সট কুৱেশ্যন নম্বৰ 52 আসলে 2 নম্বৰ কুৱেশ্যন। তো ইয়াতে কৈছে হুইচ ষ্টেট টপড দ্য মেডেল টেবুল এট দ্য খেলো ইণ্ডিয়া বিচ গেমছ 2026 2026 চনত খেলো ইণ্ডিয়া বিচ গেম হৈছে। তো সেই 26ৰ খেলো ইণ্ডিয়া বিচ গেমৰ মেডেলৰ তালিকাৰ একদম শীৰ্ষত কোন আছিলে। অপশ্যন এত আছে তামিলনাডু, বিত আছে কৰ্ণাটক, চিত আছে মণিপুৰ আৰু ডিত আছে মহাৰাষ্ট্ৰ। আৰু ইয়াৰ শুদ্ধটো হ'ব কৰ্ণাটক, অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ। তাৰমানে কৰ্ণাটক মেডেলৰ একেবাৰে শীৰ্ষত আছিলে। ছেকেণ্ড কোন আছিলে কমেণ্ট এটা কৰি জনাব। খেলো ইণ্ডিয়া বিচ গেম 2026 চনৰ ছেকেণ্ড মেডেলিষ্ট মানে হায়েষ্ট মেডেলিষ্ট কোন হয়, ছেকেণ্ড টপ। নেক্সট কুৱেশ্যন নম্বৰ 53। কুৱেশ্যন নম্বৰ 53 কি আছে আপোনালোকে সেইটো মন কৰক। Who was appointed as the first woman vice chancellor of IGNOU in 2025? 2025 বৰ্ষত IGNOU যিখন ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটি বুলি কোৱা হয় তো সেই ইউনিভাৰ্চিটিখনৰ প্ৰথমগৰাকী মহিলা ভাইচ চেঞ্চেলৰ নিযুক্ত কৰা হয়। তো তেখেতৰ নাম কি আমাক সেইটো সুধিছে। তো ইয়াৰে অপশ্যন আছে অপশ্যন এত আছে প্ৰফেচাৰ অনু সিং লাথাৰ, অপশ্যন বিত আছে প্ৰফেচাৰ উমা কাঞ্জিলাল, অপশ্যন চিত আছে ডক্টৰ নাজমা আখতাৰ, অপশ্যন ডিত আছে প্ৰফেচাৰ শশিকলা ৱঞ্জাৰী। প্ৰনাউন্সিয়েশ্যন নাযাব, প্ৰনাউন্সিয়েশ্যন অলপ ভুল হ'ব পাৰে বাৰু যি নহওক অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ। তাৰমানে প্ৰফেচাৰ উমা কাঞ্জিলাল হ'ল প্ৰথমগৰাকী ওমেন ভাইচ চেঞ্চেলৰ হয় ইগনোৰ, ঠিক আছে। প্ৰথমগৰাকী ইগনোৰ ভাইচ চেঞ্চেলৰ কোন হয় তেতিয়াহ'লে উমা কাঞ্জিলাল। নেক্সট কুৱেশ্যন নম্বৰ 54। কুৱেশ্যন নম্বৰ 54 কি দি আছে হু প্ৰপ'জ দ্য কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী। যিটো কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী হয় most important এই কণ্টিনেণ্টেল যিটো ড্ৰিফ্ট থিয়ৰী এইটো কোনে প্ৰপ'জ কৰিছিলে। অপশ্যন এত আছে আলফ্ৰেড ৱেগনাৰ, অপশ্যন বিত আছে চাৰ্লছ ডাৰউইন, অপশ্যন চিত আছে জেমছ হিউটন আৰু অপশ্যন ডিত আছে আৰ্থুৰ হোলমছ। তো ইয়াৰে শুদ্ধটো হ'বলৈ গৈ আছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। তাৰমানে যিটো আলফ্ৰেড ৱেগনাৰ হয় তো তেখেতে প্ৰপ'জ কৰিছিলে কণ্টিনেণ্টেল ড্ৰিফ্ট থিয়ৰী। নেক্সট কুৱেশ্যন নম্বৰ 55। কুৱেশ্যন নম্বৰ 55ত আমি গুচি যাম। কুৱেশ্যন নম্বৰ 55টো কি আছে আপোনালোকে মন কৰক। ইয়াতে আছে দ্য ইভেণ্ট বাগৰুম্বা থৌ 2026 এতিয়া ৰিচেণ্টলি হৈ গৈছে, এইটো হয়তো সকলোৱে পাৰিবই। তো এইটো 2026 চনত হৈছে, কেই তাৰিখে হৈছে সেইটো মনত ৰাখি থ'ব। এইটো কোনটো ষ্টেডিয়ামত আচলতে হৈছিলে, আমাৰ গুৱাহাটীতে হৈছে, ডেফিনেটলি অসমত হৈছে যেতিয়া। তো অসমৰ কোনটো ষ্টেডিয়ামত হৈছে। অপশ্যন এত আছে নেহেৰু ষ্টেডিয়াম, বিত আছে সৰুসজাই ষ্টেডিয়াম, অপশ্যন চিত আছে গুৱাহাটী ইউনিভাৰ্চিটি গ্ৰাউণ্ড আৰু অপশ্যন ডিত আছে আছাম ষ্টেট মিউজিয়ামছ। আৰু ইয়াৰে শুদ্ধটো হ'ব ডেফিনেটলি সৰুসজাই মিউজিয়ামত হৈছিলে, সৰুসজাই ষ্টেডিয়ামত হৈছিলে। নেক্সট 56 নম্বৰ কুৱেশ্যন। 56 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যিটো জোঙাল বলহু দিৱস বুলি আমি জানোনে কেই তাৰিখে পালন কৰা হয় বাৰু, এইটো কিন্তু কমেণ্ট কৰিব। জোঙাল বলহু দিৱসটো কেই তাৰিখে পালন কৰা হয়, লিখাই আছিলে 3 জানুৱাৰী তাৰিখে জোঙাল বলহু দিৱসটো পালন কৰা হয়। আৰু এইটো কোনটো কমিউনিটিৰ পৰা বিলং কৰে জোঙাল বলহু তিৱা কমিউনিটিৰ পৰা বিলং কৰে। অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ।
যিহেতু ভিডিঅ'ত আমি 100টা কুৱেশ্যন ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ গতিকে ভিডিঅ'টো শেষত আপোনালোকে আউট অফ কিমান পাইছে 100 আউট অফ কিমান পাইছে কমেণ্ট কৰিবলৈ নাপাহৰিব প্ৰথমৰ পৰাই একদম হিচাপ কৰি যাওক যাতে এইটো আপোনালোকে মক টেষ্ট হিচাপে ল'ব পাৰে নেক্সট 57 নম্বৰ কুৱেশ্যন নম্বৰ 57 কুৱেশ্যন নম্বৰ 57টো কি দিয়া আছে মন কৰক 23 জানুৱাৰী যিটো নেতাজী সুভাষ চন্দ্ৰ বোস বাৰ্থডে আমি এইটো গম পালোঁ যে নেতাজী সুভাষ চন্দ্ৰ বোসৰ বাৰ্থডে কেতিয়া টু 23 জানুৱাৰীতে পালন কৰা হয় ইজ চেলিব্ৰেটেড ইন ইণ্ডিয়া কি বুলি চেলিব্ৰেট কৰা হয় এজ এ পৰাক্ৰম দিৱস নে দেশ প্ৰেম দিৱস নে বিজয় দিৱস নে শৌৰ্য দিৱস শুদ্ধটোতো হ'ব ডেফিনেটলি আমি জানো পৰাক্ৰম দিৱস হিচাপে পালন কৰা হয় নেতাজী সুভাষ চন্দ্ৰ বোসৰ বাৰ্থডে নেক্সট 58 নম্বৰ কুৱেশ্যন 58 নম্বৰ কুৱেশ্যনটো কৈছে হুৱেৰ ইজ দ্য 64th বড়ো সাহিত্য সভা হেল্ড বড়ো সাহিত্য সভাৰ বিষয়ে আমি জানিব লাগিব আমাৰ অসম সাহিত্য সভা কেতিয়া ষ্টাৰ্ট হৈছিলে প্ৰথম অসম সাহিত্য সভাৰ অধিৱেশন ক'ত হৈছিলে আৰু কিমান চনত হৈছিলে আপোনালোকে কমেণ্ট কৰিব দেই ইয়াতে এইটো ওদালগুৰি বড়ো সাহিত্য সভা 64th এডিশ্যন ক'ত হৈছিলে ওদালগুৰিত হৈছিলে নেক্সট 59 নম্বৰ কুৱেশ্যন 59 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে আমি সেইটো মন কৰিম 59 নম্বৰ কুৱেশ্যনটো দিয়া আছে দ্য হাইয়েষ্ট পিক অফ দ্য হিমাচল আৰ ফাউণ্ড ইন আমাৰ হিমাচলৰ একদম হাইয়েষ্ট যিটো পিক হয় আমি সকলোৱে জানো মাউণ্ট এভাৰেষ্ট হয়নে মাউণ্ট এভাৰেষ্ট হৈছে আমাৰ হাইয়েষ্ট পিক আমাৰ ইণ্ডিয়াৰ বুলি কৈ দিয়াৰ লগে লগে কেটু বা গদিন আছিল আৰু যি নহওক সেই মাউণ্ট এভাৰেষ্টটো কোনটো হিমালয়ত আছে যিহেতু আমি জানো হিমালয়ৰ পাৰ্ট 4 প্ৰকাৰৰ হিমালয় আছে ট্ৰেন্স হিমালয়া গ্ৰেটাৰ হিমালয়া হয়নে শিৱালিক এই ধৰণে আছে তো ইয়াতে সেইকেইটা অপশ্যনে দিয়া আছে অপশ্যন এত আছে শিৱালিক আছে অপশ্যন বিত আছে হিমাচল হিমালয় অপশ্যন চিত আছে হিমাদ্ৰী আৰু অপশ্যন ডিত আছে আউটাৰ হিমালয় ইয়াৰে শুদ্ধটোতো হ'ব অপশ্যন চি তাৰমানে হিমাদ্ৰী হিমালয়ত আছে হাইয়েষ্ট পিক মাউণ্ট এভাৰেষ্ট এই যিটো হিমাদ্ৰী এই হিমাদ্ৰীটো গ্ৰেটাৰ হিমালয় বুলি কোৱা হয় মই যে কৈ গ'লোঁ গ্ৰেটাৰ হিমালয় সেই গ্ৰেটাৰ হিমালয়টোৱেই হিমাদ্ৰী হয় তাতে মাউণ্ট এভাৰেষ্ট আছে ক'ত আছে নেপালত আছে ঠিক আছে 60 নম্বৰ কুৱেশ্যনটোত যাম 60 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰক 60 নম্বৰ কুৱেশ্যনত আছে হু ৱাজ দ্য চিফ গেষ্ট অফ 76th ৰিপাব্লিক ডে ইন ইণ্ডিয়া 2025 2025 বৰ্ষত 76th ৰিপাব্লিক ডে হৈছিলে আৰু তেতিয়া কোন চিফ গেষ্ট আছিলে তো তেখেত আছিলে অপশ্যন এত আছে ইমানুৱেল মেক্ৰন বিত আছে জয় বিধান বাৰু কোন হয় আপোনালোকে কমেণ্ট কৰিবচোন এইটো এডিআইত আহি গৈছে যোৱাবাৰ আৰু আছে অপশ্যন চিত ভ্লাডিমিয়াৰ পুটিনটো কোন হয় সকলোৱে জানে অপশ্যন ডিত আছে প্ৰভু সুবিয়ান্তো ইয়াৰে শুদ্ধটো হ'ব অপশ্যন ডি প্ৰভু সুবিয়ান্তো হ'ব শুদ্ধ উত্তৰ এতিয়া আপোনালোকে 2026 চনত কোন হয় চিফ গেষ্ট ৰিপাব্লিক ডে সেইটো জনাব নেক্সট 61 নম্বৰ কুৱেশ্যনটো কি আছে দ্য চাউদাৰ্ণ মোষ্ট ৰেঞ্জ অফ দ্য হিমালয় একেবাৰে চাউদাৰ্ণ মোষ্ট ৰেঞ্জটো সুধিছে এতিয়া চাউথ বুলি কৈ দিয়াৰ লগে লগে এইফালে যদি ইষ্ট হয় এইফালে ৱেষ্ট এইফালে নৰ্থ হয় আৰু এইফালে চাউথ হ'ব গতিকে একেবাৰে তলফালে থকা যিটো হিমালয়ান ৰেঞ্জ হয় সেইটোৱে হ'ব চাউদাৰ্ণ আৰু একেবাৰে তলফালে আছে শিৱালিক হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন নম্বৰ 62টো কি আছে আপোনালোকে সেইটো মন কৰক কুৱেশ্যন নম্বৰ 62টোত আছে which country hosted the first ever খো ৱৰ্ল্ড কাপ প্ৰথম খো ৱৰ্ল্ড কাপ কোনখন দেশে 2025 চনত হোষ্ট কৰিছে আৰু ইয়াৰে শুদ্ধটো হ'ব অপশ্যন এত নেপাল আছে বিত আছে ইণ্ডিয়া অপশ্যন চিত আছে শ্ৰীলংকা আৰু অপশ্যন ডিত আছে পাকিস্তান আৰু ইয়াৰে শুদ্ধটো হ'ব ইণ্ডিয়া নেক্সট কুৱেশ্যন নম্বৰ আই থিংক 63 হয়নে তো 63 নম্বৰ কুৱেশ্যনটো কি আছে হুৱেৰ ৱাজ ইণ্ডিয়াছ ফাৰ্ষ্ট অৰ্গেনিক ফিচাৰিজ ক্লাষ্টাৰ লঞ্চড আমাৰ ইণ্ডিয়াৰ প্ৰথমটো অৰ্গেনিক ফিচাৰী ক্লাষ্টাৰ ক'ত লঞ্চ কৰা হৈছে অপশ্যন এত ইয়াতে আছে অপশ্যন এত আছে আছাম বিত আছে মেঘালয় চিত আছে মিজোৰাম আৰু ডিত আছে ছিকিম আৰু ইয়াৰে শুদ্ধটো হ'ব ছিকিম উইল বি দ্য কাৰেক্ট এনচাৰ তাৰমানে ছিকিমত প্ৰথমটো ইণ্ডিয়াৰ ফাৰ্ষ্ট অৰ্গেনিক ফিচাৰী ক্লাষ্টাৰ ইয়াতে লঞ্চ কৰা হৈছে নেক্সট কুৱেশ্যন নম্বৰ 64ত আমি যাম কুৱেশ্যন নম্বৰ 64টো কি দিয়া আছে আপোনালোকে সেইটো মন কৰক কুৱেশ্যন নম্বৰ 64টো দিয়া আছে which country was the host of the artificial intelligence action summit 2025 মনত ৰাখিব মন কৰিব which country was the host কোনখন কাউন্ট্ৰীয়ে হোষ্ট কৰিছে
কি হোষ্ট কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সামিট 2025 2025 বৰ্ষৰ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স সামিট কোনখন কাউন্ট্ৰিয়ে হোষ্ট কৰিছে অপশ্যন এত আছে ইউনাইটেড ষ্টেটছ বিত আছে ইউনাইটেড কিংডম চিত আছে ফ্ৰান্স আৰু ডিত আছে সাউথ কোৰিয়া আৰু ইয়াৰে শুদ্ধটো হ'ব ফ্ৰান্সে কি কৰিছিলে 2025 বৰ্ষত ফ্ৰান্সে কি কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স যেটো সামিট হয় হেতু হোষ্ট কৰিছে ঠিক আছে নেক্সট কোৱেশ্চন নম্বৰ আমি যাম 65 কোৱেশ্চন নম্বৰ 65 টো কি দিয়া আছে আপোনালোকে হেতু মন কৰক এটা আনসাৰ ওলাই গল বাৰদিন হক কোৱেশ্চন নম্বৰ 65 টো দিয়া আছে ইকুভেৰিন is the joint military exercise it is a joint military exercise hoy between India and which country কোন দুখন দেশৰ মাজত ইন্ডিয়া আৰু কোনখন দেশৰ মাজত ইকুইভেৰিন নামৰ যেটো মিলিটাৰী এক্সাৰসাইজ আছিল এটো কৰা হৈছে তো ইয়াতে আনসাৰটো যিহেতু ওলাই আছে শুদ্ধটো হ'ব মালদ্বীপছ তো মালদ্বীপছ আৰু ইন্ডিয়াৰ মাজত ইকুইভেৰিন নামৰ এটা জয়েন্ট মিলিটাৰী এক্সাৰসাইজ কৰা হৈছে বহুত বেছি ইম্পৰ্টেন্ট অহাৰ খুবই চান্স আছে তো ইয়াতে যদি মন কৰে কোৱেশ্চন নম্বৰ 66 টো আমি পালোগে কোৱেশ্চন নম্বৰ 66 টোত আপোনালোকে কি আছে মন কৰক তো তাতে কৈছে সাইক্লোন যেটো থি ইজ এ জয়েন্ট মিলিটাৰী এক্সাৰসাইজ আগত আমি এটা মিলিটাৰী এক্সাৰসাইজ যেটো মালদ্বীপছৰ লগত হৈছিল হেতু পঢ়ি আহিছো এতিয়া কৈছে যেটো সাইক্লোন থি হয় এই সাইক্লোন থি টো এটা মিলিটাৰী এক্সাৰসাইজ হয় বিটুইন ইন্ডিয়াই কাৰ লগত এটো মিলিটাৰী এক্সাৰসাইজ কৰিছে তো মিলিটাৰী এক্সাৰসাইজ বিলাক বহুত বেছি ইম্পৰ্টেন্ট এটো এটা আসলতে কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চনতে পৰি গৈছে আৰু এক্সাম বিলাকত আজিকালি খুব কাৰেন্ট এফেয়াৰ্ছক প্ৰিফাৰ কৰে নহয় জানো তো এটো ইজৰাইলৰ হয় নেকি নে ইজিপ্তৰ হয় নে কাটাৰৰ হয় আৰু নে বাংলাদেশৰ হয় চাৰিটা অপচন আছে তো ইন্ডিয়াৰ লগত কোনে সাইক্লোন 1 নামৰ এটো মিলিটাৰী এক্সাৰসাইজ কৰিছে তো ইয়াৰে শুদ্ধটো হ'ব ইজিপ্ট ইজ দা কাৰেক্ট আনসাৰ হ'ব অপচন বি উইল বি দা কাৰেক্ট আনসাৰ তাৰমানে ইজিপ্তে এই মিলিটাৰী এক্সাৰসাইজটো কৰিছে সাইক্লোন 3 নামৰ যেটো মিলিটাৰী এক্সাৰসাইজ এটো কোনে কৰিছে তেতিয়া হলে ইজিপ্তে কৰিছে হেতু আপোনালোকে মন ৰাখি থৈ দিব ঠিক আছে তো নেক্সট কোৱেশ্চনটো গুহি যাম কোৱেশ্চন নম্বৰ আপোনালোকৰ 67 নম্বৰ কোৱেশ্চনটো কি আছে কৈলাশ ৰেঞ্জ আৰু লাডাখ ৰেঞ্জৰ কথা আমি জানো নে এই কৈলাশ ৰেঞ্জ আৰু লাডাখ ৰেঞ্জ এটো কোন টাইপৰ হিমালয়াৰ পাৰ্ট হয় আমি গম পাওঁ হিমালয়াৰ পাৰ্ট বুলি কৈ দিয়াৰ লগে লগে our হিমালয়া চাৰিটা পাৰ্ট আছে হয়নে এই চাৰিটা পাৰ্টৰ ভিতৰত গ্ৰেটাৰ হিমালয়া ট্ৰান্স হিমালয়া লেজাৰ হিমালয়া নে সিবালিক তো এই ধৰণে চাৰিটা পাৰ্ট আছে আমি সকলোৱে জানো এই চাৰিটা পাৰ্টৰ ভিতৰত কৈলাশ ৰেঞ্জ আৰু আমাৰ যেটো লাডাখ ৰেঞ্জ এটো কোনটো পাৰ্টৰ অন্তৰ্গত আমাক হেতু খুদিছে নহয় জানো তো ইয়াৰে শুদ্ধটো হ'ব চাৰিটা অপচন আছে তো ইয়াৰে শুদ্ধটো হৈ যাব আপোনালোকৰ যেটো অপচন ডি ট্ৰান্স হিমালয়া শুদ্ধটো হ'ব তো ট্ৰান্স হিমালয়া পাৰ্ট আপোনালোকৰ কৈলাশ ৰেঞ্জ লাডাখ ৰেঞ্জ জাংস্কাৰ ৰেঞ্জ আৰু কাৰাকোৰাম ৰেঞ্জ তো এইকেইটাও লিখি ৰাখিব জাংস্কাৰ ৰেঞ্জ বুলি এটা আছে আৰু লাডাখ ৰেঞ্জ বুলি এটা আছে কাৰাকোৰাম ৰেঞ্জটো কিন্তু ইয়াৰে পাৰ্ট হয় কাৰাকোৰাম ৰেঞ্জত কি আছে আমাৰ ভাৰতৰ আটাইতকৈ হাইয়েষ্ট পিকটো আছে কেটু বা গডউইন আছে নহয় জানো নেক্সট যাম কোৱেশ্চন নম্বৰ আমাৰ 68 হ'ব নহয় জানো তো 68 নম্বৰ কোৱেশ্চনটো কি আছে আপোনালোকে হেতু মন কৰক ইয়াতে আছে আপোনালোকৰ 68 নম্বৰ কোৱেশ্চন তাতে দিছে which day was declared as Gulf of America Day খুব বেছি ইম্পৰ্টেন্ট তো Gulf of America Day বুলি কোনটো ডে আসলতে পালন কৰা হয় বাই দা প্ৰেসিডেন্ট অফ দা ইউনাইটেড ষ্টেটছ তো ইউনাইটেড ষ্টেটৰ প্ৰেসিডেন্ট কোন হয় কমেন্ট কৰিব বহুত বেছি ইম্পৰ্টেন্ট ইউনাইটেড ষ্টেটৰ প্ৰেসিডেন্ট মনৰ ৰখাটো খুব বেছি ইম্পৰ্টেন্ট তো ইয়াৰে শুদ্ধটো হ'বলৈ গৈ আছে চাৰিটা অপচন আছে আপোনালোকে দেখিছে অপচন এ আছে আপোনালোকৰ জানুৱাৰী 20 অপচন বি আছে ফেব্ৰুৱাৰী 9 অপচন সি আছে মাৰ্চ 15 আৰু অপচন ডি আছে জুলাই 4 আৰু ইয়াৰে শুদ্ধটো হ'বলৈ গৈ আছে ফেব্ৰুৱাৰী 9 তাৰিখক আমি গাফ অফ আমেৰিকা ডে বুলি ক'ব পাৰো ঠিক আছে নেক্সট কোৱেশ্চনটো গুই যাম কোৱেশ্চন নম্বৰ 69 কোৱেশ্চন নম্বৰ 69 টো কি আছে আপোনালোকে মন কৰক ইয়াতে আছে আপোনালোকৰ who became the fourth female chief minister of Delhi to Delhiৰ fourth female chief minister কোন হয় এটো আমাক খুদিছে অপচন এ আছে সুষমা স্বৰাজ অপচন বি আছে শেলা দীক্ষিত অপচন সি আছে আতিশী আৰু অপচন ডি আছে ৰেখা গুপ্তা আমি সকলোৱে জানো ৰেখা গুপ্তা খুব বেছি নিউজত আহিছিলে ন তেখেতে fourth female chief minister হয় দিল্লীৰ বৰ্তমান chief minister কোন ৰেখা গুপ্তা ঠিক আছে মনৰ ৰব নিশ্চয় আৰু নেক্সট 70 নম্বৰ কোৱেশ্চনটো গুই যাম তো 70 নম্বৰ কোৱেশ্চনটো কি আছে আপোনালোকে হেতু মন কৰক তো ইয়াতে আছে আপোনালোকৰ when did the operation sindoor start খুব বেছি ইম্পৰ্টেন্ট নহয় জানো অপাৰেশন সিন্দুৰ যেতিয়া হৈছিলে ডেফিনেটলি আপোনালোকৰ মনত আছে তো সেই ডেটটো কিন্তু আহি যাব পাৰে এতিয়া এক্সাম বিলাকত কাৰণ খুব বেছি ইম্পৰ্টেন্ট আৰু অপাৰেশন সিন্দুৰ নামটো কিয় দিছে আপোনালোকে কমেন্ট কৰিবচোন ইয়াতে চাৰিটা অপচন আছে তো
তো এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এত আছে আপোনালোকৰ 22 এপ্ৰিল 2025 তাৰিখ, অপশ্যন বিত আছে 1 জানুৱাৰী 2025 তাৰিখ, অপশ্যন চিত আছে 7 পৰা 8 মে 2025 তাৰিখ, আৰু অপশ্যন ডিত আছে 10 মে 2025। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'বলৈ গৈছে 7 পৰা 8 মে, অৰ্থাৎ অপশ্যন C will be the correct answer to 7 to 8 May. Most probably যদি আহে 7 May হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 7 নম্বৰ কুৱেশ্যন। 7 নম্বৰ কুৱেশ্যনটো কি হ'ব আপোনালোকে মন কৰক। ইয়াতে আছে হোৱাট ইজ দ্য, ইয়াতে কৈছে হোৱাট ইজ দ্য হায়েষ্ট পিক অফ ইণ্ডিয়া। মই কৈয়ে কৈছোঁ হায়েষ্ট পিক অফ ইণ্ডিয়া বুলি কৈ দিয়াৰ লগে লগে কেটুপা গডউইন অষ্টিন হ'ব, যিটো নেকি কাৰাকোৰাম ৰেঞ্জত আছে। এতিয়া কেটুপা গডউইন অষ্টিন যদি অপশ্যনত নাথাকে তেতিয়া ছিকিমৰ কাঞ্চনজংঘা হ'ব হায়েষ্ট পিক অফ দ্য ৱৰ্ল্ড, হায়েষ্ট পিক অফ দ্য ইণ্ডিয়া। ৱৰ্ল্ড বুলি কৈ দিলেতো মাউণ্ট এভাৰেষ্ট, নেপালৰ মাউণ্ট এভাৰেষ্ট, কিন্তু ইণ্ডিয়াৰ বুলি কৈ দিয়াৰ লগে লগে আমি কেটুপা গডউইন অষ্টিন বুলিয়ে ক'ম, যদিও পাকিস্তানে সেইখিনি ঠাইত তেওঁলোকৰ বুলি দাবী কৰে, POK বুলি কোৱা হয়, পাকিস্তান অকুপাইড কাশ্মীৰত যিহেতু আছে, কিন্তু আমি ইণ্ডিয়ানছে কি বুলি ক'ম, সেইটো আমাৰে হয়, কেটুপা গডউইন অষ্টিন আমাৰে হয়। কুছ বি দে দো বাট জমিন মত দো, জমিন কেতিয়াও আমি নিদিওঁ, নহয় জানো? গতিকে আমি কেটুপা গডউইন অষ্টিনে আমাৰ হায়েষ্ট পিক বুলি ক'ম, কিন্তু যদি অপশ্যনত কেনেবাকৈ নাথাকে কেটুপা গডউইন অষ্টিন তো ডেফিনেটলি কাঞ্চনজংঘা লিখিম, যিটো নেকি ছিকিমত আছে। ঠিক আছে, নেক্সট কুৱেশ্যনটোত আমি যাম। কুৱেশ্যন নম্বৰ আই থিংক 72। কুৱেশ্যন নম্বৰ 72টো কি আছে আপোনালোকে মন কৰক। ইয়াতে আছে, তো নেক্সট আমি 72 নম্বৰ কুৱেশ্যনটো চাই আছিলোঁ। তো ইয়াতে কি কৈছে চাওক, হুইচ ৱাজ দ্য ফাৰ্ষ্ট চিটি টু বি এক্সপ্ল'ৰ্ড অৰ এষ্টাব্লিছ এজ এ মেজৰ ছেটেলমেণ্ট ইন ইণ্ডিয়া বাই ব্ৰিটিছ। তো ব্ৰিটিছসকলে আৱিষ্কাৰ কৰা বা এষ্টাব্লিছ কৰা প্ৰথমখন চহৰ কি আছিলে, য'ত নেকি মেজৰ ছেটেলমেণ্ট আছিলে। তো ইয়াতে অপশ্যন 4টা আছে। অপশ্যন এত আছে কেলকাতা, অপশ্যন বিত আছে মুম্বাই, অপশ্যন চিত আছে চুৰাট, আৰু অপশ্যন ডিত আছে দিল্লী। শুদ্ধ উত্তৰটো কিন্তু কি হৈ যাব আপোনালোকৰ, অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ। তাৰমানে চুৰাটেই আছিলে প্ৰথমখন মেজৰ ছেটেলমেণ্ট ব্ৰিটিছে কৰা চিটি আছিলে। ঠিক আছে, ইয়াতে মই অপশ্যনত ভুলকৈ লিখিলোঁ, কিন্তু অপশ্যন চিয়ে লিখিছোঁ চাওকচোন, কিন্তু ইয়াতে কিন্তু আমি চেন্নাই বুলি লিখি থৈছোঁ, চেন্নাই বুলি ইয়াতে অপশ্যনত নায়েই, গতিকে চুৰাটেই হ'ব শুদ্ধ উত্তৰ দেই। অপশ্যন চি বুলিয়ে লিখা আছে, কিন্তু কিবা এটা টাইপিং মিষ্টেক হয়তো হৈ গ'ল। নেক্সট 73 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে মন কৰক। 73 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে, তো ইয়াতে দিছে হুইচ ৰুলাৰ ইণ্ট্ৰডিউচ ৰুপি ইন ইণ্ডিয়া। আমাৰ ইণ্ডিয়াত ৰুপি কোনজন ৰুলাৰে আচলতে ইণ্ট্ৰডিউচ কৰিছিলে। তো হিষ্ট্ৰী যদি পঢ়ি যায় ভাল ধৰণে গম পায়। অপশ্যন এত আছে আকবৰ, অপশ্যন বিত আছে শ্বেৰশ্বাহ চুৰি, অপশ্যন চিত আছে আলাউদ্দিন খিলচি, আৰু অপশ্যন ডিত আছে চন্দ্ৰগুপ্ত মৌৰ্য। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শ্বেৰশ্বাহ চুৰি ইজ দ্য কাৰেক্ট আনচাৰ। তাৰমানে শ্বেৰশ্বাহ চুৰিয়ে কি কৰিছিলে, আমাৰ ইণ্ডিয়াত ৰুপি ইণ্ট্ৰডিউচ কৰিছিলে। নেক্সট 74 নম্বৰ কুৱেশ্যনত গুচি যাম। 74 নম্বৰ কুৱেশ্যনটো কি আছে, who is called the father of the Indian medicine? Father of the Indian medicine বুলি কাক কোৱা হয়? অপশ্যন 4টা আছে, আপোনালোকে মন কৰিব। চৰক আছে, অপশ্যন বিত আছে সুশ্ৰতা, অপশ্যন চিত আছে ধনৱন্তী, আৰু অপশ্যন ডিত আছে আৰ্যভট্ট। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, সুশ্ৰতা ইজ দ্য কাৰেক্ট আনচাৰ। যিহেতু 100টা কুৱেশ্যন আমি ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ, তো ডেফিনেটলি সময় অলপ লাগিব, গতিকে অকণমান স্পীডত গুচি যাওঁ, নহয় জানো? নেক্সট আপোনালোকৰ 75 নম্বৰ কুৱেশ্যনটো গুচি যাম। 75 নম্বৰ কুৱেশ্যনটোত আছে হু ৱাজ দ্য ফাৰ্ষ্ট হেল্থ মিনিষ্টাৰ অফ দ্য ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া। আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ প্ৰথমগৰাকী হেল্থ মিনিষ্টাৰ কোন হয়? তো অপশ্যন এত আছে আপোনালোকৰ দেখিছে ৰাজকুমাৰী অমৃত কৌৰ, বিত আছে ডক্টৰ BC ৰয়, অপশ্যন চিত আছে সুশীলা নায়াৰ, অপশ্যন ডিত আছে C চন্দ্ৰশেখৰ। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাজকুমাৰী অমৃত কৌৰে কি আছিলে, ৰাজকুমাৰী অমৃত কৌৰে আছিলে প্ৰথমগৰাকী হেল্থ মিনিষ্টাৰ আমাৰ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াৰ। তাৰমানে 1947ৰ পাছৰ প্ৰথমগৰাকী হেল্থ মিনিষ্টাৰ কোন হয়? ৰাজকুমাৰী অমৃত কৌৰ। ঠিক আছে, নেক্সট আমি যাম কুৱেশ্যন নম্বৰ 76। কুৱেশ্যন নম্বৰ 76টোত কি আছে চাওকচোন। এইটো কৈছে যে if joint sessions of the two houses of the parliament chaired by আপোনালোকৰ জানেনে জইণ্ট ছেশ্যনটো কোনটো আৰ্টিকুলত আছে? 108 আৰ্টিকুলত, সংবিধানৰ 108 আৰ্টিকুলত জইণ্ট ছেশ্যনটো উল্লেখ আছে। তো এই জইণ্ট ছেশ্যনটো কোনে আচলতে কি কৰিব পাৰে? ইয়াত কৈছে শ্বেয়াৰ্ড কৰে। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এত আছে আপোনালোকৰ প্ৰাইম মিনিষ্টাৰ, বিত আছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, চিত আছে স্পীকাৰ অফ লোকসভা, আৰু ডিত আছে ভাইচ। তো ইয়াতে কুৱেশ্যন নম্বৰ 76টো কি আছে মন কৰক। কুৱেশ্যন নম্বৰ 76টোত কি দিয়া আছে? অপশ্যন এ জইণ্ট ছেশ্যন অফ দ্য টু হাউচেছ অফ দ্য পাৰ্লিয়ামেণ্ট ইজ শ্বেয়াৰ্ড বাই। তো সংবিধানৰ জইণ্ট ছেশ্যনৰ কথা চাগে আপোনালোকে শুনিছে,
সেই জইণ্ট ছেশ্যনটো সংবিধানৰ আৰ্টিকল কিহত আছে জানেনে 108 নম্বৰ যিটো আৰ্টিকল তো তাতে সেই জইণ্ট ছেশ্যনৰ কথা উল্লেখ আছে এতিয়া অপশ্যনকেইটা দিয়া আছে এই জইণ্ট ছেশ্যন শ্বেয়াৰ কোনে কৰে জইণ্ট ছেশ্যন শ্বেয়াৰ কৰে প্ৰাইম মিনিষ্টাৰে কৰে নে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কৰে নে স্পীকাৰ অফ লোকসভাই কৰে নে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কৰে এতিয়া বহুতে কি কৰিব প্ৰেচিডেণ্ট অফ ইণ্ডিয়া দেখি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া কাৰেক্ট কৰি দিব নো প্ৰেচিডেণ্ট অফ ইণ্ডিয়া শুদ্ধ উত্তৰ নহয় শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ স্পীকাৰ অফ লোকসভাই জইণ্ট ছেশ্যন দুটা হাউচৰ লোকসভা আৰু ৰাজ্যসভাৰ দুটা হাউচৰ পাৰ্লিয়ামেণ্টৰ জইণ্ট ছেশ্যন শ্বেয়াৰ কৰে ঠিক আছে নেক্সট 77 নম্বৰ কুৱেশ্যনটোত যাম হু ৰট দ্য বুক দ্য ডাৰ্ক ৰুম বুকছ এণ্ড অথৰ্ছৰ এটা কুৱেশ্যন আহে ইয়াতে সুধিছে ডাৰ্ক ৰুম নামৰ বুকখন কোনে আচলতে লিখিছিলে অপশ্যন এত আছে আৰ কে নাৰায়ণ বিত আছে সুনীল গেংগোপাধ্যায় আৰু অপশ্যন চিত আছে আৰ কে লক্ষ্মণ আৰু অপশ্যন ডিত আছে অঞ্জুম হাছান আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আৰ কে নাৰায়ণ ইজ দ্য কাৰেক্ট আনচাৰ আৰ কে নাৰায়ণ ইজ দ্য অথৰ অফ দ্য বুক দ্য ডাৰ্ক ৰুম ঠিক আছে নেক্সট 78 নম্বৰ কুৱেশ্যনটোত যাম দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক অফ দ্য ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেকটোৰ নাম কি অপশ্যন এত আছে কি আছে ডাল লেক বিত আছে উলাৰ লেক চিত আছে চিল্কা লেক আৰু অপশ্যন ডিত আছে লকটাক লেক আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব উলাৰ লেক ইজ দ্য কাৰেক্ট আনচাৰ উলাৰ লেক হৈছে আমাৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক অফ দ্য ইণ্ডিয়া আৰু ৱৰ্ল্ডৰ আটাইতকৈ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেকটোৰ নাম হৈছে ছুপিৰিয়ৰ ৱৰ্ল্ডৰ আটাইতকৈ ডাঙৰ চেলাইন ৱাটাৰ লেকটোৰ নাম কি আপোনালোকে কমেণ্টত জনাব কিছুমান কথা কমেণ্টতো জনাবলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ নিজৰে মনত ৰ'ব ঠিক আছে নেক্সট হোৱাট ইজ দ্য এটমিক নাম্বাৰ অফ দ্য কাৰ্বনৰ এটমিক নাম্বাৰটো সুধিছে আৰু অপশ্যন এইটোতো বহুত ইজি হাইড্ৰজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন যদি আপোনালোকৰ পিৰিয়ডিক টেবুল ডেফিনেটলি মুখস্থ আছে মনত আছে তো ডেফিনেটলি এইটো পাৰিবই আৰু এইটো শুদ্ধ উত্তৰটো হ'ব মই ডিৰেক্টলি কৈয়ে দিওঁ 6 ইজ দ্য কাৰেক্ট আনচাৰ আপোনালোকে ক'বচোন অক্সিজেনৰ এটমিক নাম্বাৰটো কি আহিবও পাৰে অক্সিজেন নেক্সট 80 নম্বৰ কুৱেশ্যন প্ৰথমখন যিখন আমাৰ কুৱেশ্যন পেপাৰ মডেল কুৱেশ্যন পেপাৰৰ জিকে পৰ্শ্যন শেষ আৰু তিনিখন মডেল কুৱেশ্যন পেপাৰ জিকে পৰ্শ্যন ইয়াতে আমি আলোচনা কৰিম এতিয়া কুৱেশ্যন নম্বৰ 80 নম্বৰত কৈছে ছইলৰ যিটো ষ্টাডি অফ ছইলক আমি কি বুলি কওঁ কি বুলি কওঁ পেডলজি বুলি কওঁ আনচাৰটো ওলাই গ'ল পেডলজি ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে নেক্সট আমি মডেল কুৱেশ্যন পেপাৰখনৰ 30টা জিকে কুৱেশ্যন আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 1-2ৰ আনচাৰটো আচলতে ওলাই গ'ল ভুলতে বাৰু যি নহওক important question who is the current chairman of the Assam Public Service Commission APSC current chairman কোন হয় অপশ্যনটো দেখিছে আপোনালোকে শুদ্ধ উত্তৰটো হ'ব প্ৰভাতী 1000 আহিব পাৰে প্ৰভাতী 1000 is the current chairman of the APSC নেক্সট কুৱেশ্যন নম্বৰ 52 আমি গুই যাম কুৱেশ্যন নম্বৰ 52 টো কি আছে আপোনালোকে মন কৰক কুৱেশ্যন নম্বৰ 52 টোত আছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ বিন এনাউন্সড এজ দ্য ছেকেণ্ড কেপিটেল এটা ছেকেণ্ড কেপিটেল বুলি ক'লে আমাৰ অসমত এতিয়া নজনা মানুহে নাই ইমানে নিউজত বাজি থাকে ডিব্ৰুগড় ইজ দ্য কাৰেক্ট আনচাৰ ডিব্ৰুগড়ক ছেকেণ্ড কেপিটেল কৰিবলৈ গৈ আছে আমাৰ অসমত ঠিক আছে আগতে কি আছিলে কেপিটেল কমেণ্ট কৰিবচোন জানেই আৰু আপোনালোকে নেক্সট 53 নম্বৰ কুৱেশ্যনটোত কৈছে হু ৰিচিভ দ্য অমূল্য মান্না ফটোগ্ৰাফী এৱাৰ্ড যিটো অমূল্য পান্না ফটোগ্ৰাফী এৱাৰ্ড দিয়া হয় 2025 বৰ্ষত কোনে লাভ কৰিছে অপশ্যন এত আছে আপোনালোকৰ নলিনী বৰুৱা বিত আছে উৎপল দত্ত চিত আছে সমীৰ চৌধুৰী ডিত আছে মহেন্দ্ৰ বৰুৱা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব উৎপল দত্ত ইজ দ্য কাৰেক্ট আনচাৰ ঠিক আছে নেক্সট আপোনালোকৰ 54 নম্বৰ কুৱেশ্যনটো কি আছে সেইটো মন কৰক দ্য পয়েট্ৰি বুক তেজ অকণমান দিবা নেকি এখন পয়েট্ৰি বুক হয় এই পয়েট্ৰি বুকখন কোনে লিখিছিলে আপোনালোকে সেইটো আমাক ক'ব লাগে ইয়াৰে অপশ্যন আছে সমীৰ তাঁতী বিত আছে সূৰ্য দাস চিত আছে দীপক কুমাৰ শৰ্মা আৰু ডিত আছে অৰুণ ৰাজা আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সূৰ্য দাস পয়েট্ৰি বুকখন লিখিছে তো তেওঁৱে তাৰ পয়েট হয় তো সেইখন হৈছে তেজ অকণমান দিবা নেকি ঠিক আছে নেক্সট আহিলে 55 নম্বৰ কুৱেশ্যনটোত কৈছে May 13 has been declared in Assam as the মে'ৰ 13 তাৰিখটো কি বুলি অসমত পালন কৰা হয় বা কি বুলি ডিক্লেয়াৰ কৰা হৈছে অপশ্যন এত আছে ডে অফ কালচাৰেল হেৰিটেজ অপশ্যন বিত আছে আছাম ষ্টেটহুড ডে অপশ্যন চিত আছে ডে এগেইনষ্ট ছুপাৰষ্টিটিয়াছ বিলিফছ আৰু অপশ্যন ডিত আছে আছাম লিটাৰেচাৰ ডে বৰ্তমান অন্ধবিশ্বাসৰ বিৰোধী দিৱস অৰ্থাৎ ডে এগেইনষ্ট ছুপাৰষ্টিটিয়াছ বিলিফছ বুলি মে' 13 তাৰিখটো পালন কৰা হয় ঠিক আছে নেক্সট 56 নম্বৰ কুৱেশ্যনটোত যাম 56 নম্বৰ কুৱেশ্যনটো কৈছে হোৱাট ইজ দ্য ষ্টেট ফ্ৰুইট অফ আছাম এইটো মই কৈ দিয়াৰ কিবা প্ৰয়োজন আছে নাজানো ষ্টেট ফ্ৰুইট অফ আছাম যেতিয়া কৰিছিলে তেতিয়াতো পুৰা নিউজত বাজি আছিলে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ আছাম লেমন নেক্সট 57 নম্বৰ কুৱেশ্যন ইণ্ডিয়ান আৰ্মি ডে আমাৰ
ভাৰতৰ প্ৰতিগৰাকী যোদ্ধা বীৰলৈ বহুত বেছি শ্ৰদ্ধা জ্ঞাপন কৰি এই কুৱেশ্যনটো আনচাৰ আমি কৰিম 15 জানুৱাৰী হ'ব শুদ্ধ উত্তৰ আমাৰ ইণ্ডিয়ান আৰ্মি ডে 15 জানুৱাৰী ঠিক আছে 58 নম্বৰ কুৱেশ্যনছ 58 নম্বৰ কুৱেশ্যনটোত কি দিয়া আছে ইয়াত কৈছে গুপ্ত ডাইনেষ্টিৰ ফাউণ্ডাৰ কোন হয় একচুৱেলি গুপ্ত ডাইনেষ্টিৰ ফাউণ্ডাৰ কুমাৰগুপ্ত হয় কিন্তু ৰিয়েল ফাউণ্ডাৰ কোন হয় চন্দ্ৰগুপ্ত 1 ইয়াতে যিহেতু কুমাৰগুপ্ত নাই গতিকে কনফিউজনছ লগাব নালাগে চন্দ্ৰগুপ্ত 1 ইজ দ্য কাৰেক্ট আনচাৰ হ'ব নেক্সট 59 নম্বৰ কুৱেশ্যন 59 নম্বৰ কুৱেশ্যনত কৈছে দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন আমাৰ যিটো ভাৰত ত্যাগ আন্দোলন কেতিয়া লঞ্চ কৰা হৈছিলে অপশ্যন এত আছে 1940 বিত আছে 1942 চিত আছে 1945 আৰু ডিত আছে 1947 শুদ্ধ উত্তৰ হ'ব 1942 ঠিক আছে নেক্সট কুৱেশ্যনলৈ যাম কুৱেশ্যন নম্বৰ 60 কুৱেশ্যন নম্বৰ 60 আছে আপোনালোকে মন কৰক হু এমং দ্য ফলোয়িং ইজ ন'ন এজ দ্য আইৰণ মেন অফ ইণ্ডিয়া আইৰণ মেন অফ ইণ্ডিয়াটো মই কৈয়ে দিম অপশ্যন দেখিছে 4টা আছে কিন্তু আপোনালোকে জনাব আইৰণ মেন অফ আছাম বুলি কাক কোৱা হয় ইয়াৰে অপশ্যন আছে আপোনালোকৰ জৱাহৰলাল নেহৰু বিত আছে সুভাষ চন্দ্ৰ বোস আৰু চিত আছে ভাগত সিং আৰু ডিত আছে চৰ্দাৰ বল্লভভাই পেটেল ইয়েছ কাৰেক্ট আনচাৰ ইজ অপশ্যন ডি চৰ্দাৰ বল্লভভাই পেটেল ইজ অলছ' ন'ন এজ আইৰণ মেন অফ ইণ্ডিয়া এতিয়া আপোনালোকে ক'ব লাগে আইৰণ মেন অফ আছাম বুলি কাক কোৱা হয় ঠিক আছে এইটো আপোনালোকে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব নেক্সট আপোনালোকে যদি 61 নম্বৰ কুৱেশ্যনটো মন কৰে সৌৰভ বিহাৰ কোনখন নদীক কোৱা হয় বহুত বেছি ইম্পৰ্টেণ্ট সৌৰভ বিহাৰ সৌৰভ ৱেষ্ট বেংগল আপোনালোকে সৌৰভ ৱেষ্ট বেংগলটো ক'বচোন কি হ'ব মইতো সৌৰভ বিহাৰটো কৈ দিম সৌৰভ বিহাৰৰ অপশ্যন এত আছে আপোনালোকৰ গংগা বিত আছে কোচি চিত আছে যমুনা আৰু ডিত আছে আপোনালোকৰ চন শুদ্ধ উত্তৰটো হ'ব কোচি ৰিভাৰক আমি সৌৰভ বিহাৰ বুলি ক'ব পাৰোঁ নেক্সট 62 নম্বৰ কুৱেশ্যন 62 নম্বৰ কুৱেশ্যনত কৈছে ট্ৰপিক অফ কেপ্ৰিকন পাছেছ থ্ৰু হুইচ কণ্টিনেণ্ট যিডাল টপিক অফ কেপ্ৰিকন আছে আপোনালোকৰ মকৰ ক্ৰান্তি কৰ্কট ক্ৰান্তি টপিক অফ কেঞ্চাৰ য়েছ মকৰ ক্ৰান্তি বুলি কোৱা হয় অসমীয়া টাৰ্মবিলাক অকণমান খেলি মেলি লাগি যায় বাৰু মকৰ ক্ৰান্তি এডাল আমাৰ আৰ্টখন ছাপ'জ দিছ ইজ আৱাৰ আৰ্ট ছাপ'জ আপোনালোকে ধৰি লওক এইখন আমাৰ আৰ্ট তো আৰ্টখনৰ কি হয় এই পাৰ্টটো নৰ্থ আৰু এই পাৰ্টটো চাউথ এই পাৰ্টটো ইষ্ট হয় আৰু এই পাৰ্টটো ৱেষ্ট হয় হয়নে আমি কিবা এখন মেপৰ যেতিয়া চাউথ নৰ্থ উলিয়াবলৈ যাওঁ তেতিয়াহ'লে এই পাৰ্টটো ইষ্ট হয় সদায় এই পাৰ্টটো ৱেষ্ট হয় এই পাৰ্টটো নৰ্থ হয় আৰু এই পাৰ্টটো চাউথ হয় মই জিঅ'গ্ৰাফী পঢ়াবলৈ পালেতো ভালেই পাওঁ এতিয়া আমাৰ এই আৰ্টখনৰ এডাল মাজেদি যিডাল কাল্পনিক ৰেখা সেইডালক আমি ইকুৱেটৰ বুলি কওঁ হয়নে নহয় এই ইকুৱেটৰ দ্বাৰাই আমাৰ আৰ্টখনক সমানে দুভাগত ভাগ কৰিছে এইফালে এইটো নৰ্দাৰ্ণ হেমিস্ফিয়াৰ এইফালে ছাউদাৰ্ণ হেমিস্ফিয়াৰ হৈ গুচি গ'ল এই ইকুৱেটৰডালৰ উপৰিও ইয়াতে 23.5 ডিগ্ৰী হাফত মানে একচুৱেলি 23.5 আপোনালোকৰ এডাল ওপৰলৈ এডাল ৰেখা কাল্পনিক কৰা হৈছে যিডাল নেকি আমি কেঞ্চাৰ টপিক অফ কেঞ্চাৰ বুলি কওঁ তাৰমানে যিডাল আমি কওঁ কৰ্কট ক্ৰান্তি নেক্সট আপোনালোকৰ তললৈও 23.5 ডিগ্ৰী চাউথত এডাল ৰেখা কল্পনা কৰা হৈছে সেইডালক আমি কওঁ কেপ্ৰিকন তাৰমানে সেইডালেই হৈছে মকৰ সংক্ৰান্তি এতিয়া এই কেপ্ৰিকনত কি থাকিব আমাৰ এছিয়া এইবিলাক ইয়াতে আছে ইউৰোপ ইয়াতে আছে চাউথ আমেৰিকা ইয়াতে আছে নৰ্থ আমেৰিকা বা অকণমান তলতে আছে সেই অষ্ট্ৰেলিয়াখনে থাকিব নহয়নে অষ্ট্ৰেলিয়াখনেই হ'ব শুদ্ধ উত্তৰ ইয়াতে মই অকণমান দেখাই দিলোঁ মেপ লৈ অহানি বেছি ভাল আছিলে অষ্ট্ৰেলিয়া হ'ব শুদ্ধ উত্তৰ এছিয়াটো একেবাৰে ওপৰত আছে ইউৰোপ নহয় ঠিক আছে তো এই আফ্ৰিকাটো হ'ব পাৰে কাৰণ ইয়াত আচলতে দুইটাই শুদ্ধ উত্তৰ হ'ব টপিক অফ কেপ্ৰিকন পাছেছ থ্ৰু হুইচ কণ্টিনেণ্ট এতিয়া এই আফ্ৰিকাখনৰ মাজেৰে ইকুৱেডৰো যায় কেপ্ৰিকনো যায় কেঞ্চাৰো যায় এতিয়া কেতিয়াবা এইটো কুৱেশ্যনো আহি যাব যে হুইচ কণ্টিনেণ্ট কোনখন কণ্টিনেণ্টৰ মাজেৰে কেৱল কোনখন কণ্টিনেণ্টৰ মাজেৰে তিনিওডাল কাল্পনিক ৰেখা পাৰ হৈ যায় কেপ্ৰিকনো পাৰ হৈ যায় মকৰ ক্ৰান্তিও পাৰ হৈ যায় কৰ্কট ক্ৰান্তিও পাৰ হৈ যায় বিষুৱ ৰেখাও পাৰ হৈ যায় তাৰমানে ইকুৱেটৰো পাৰ হৈ যায় গতিকে ইয়াতে দুইটাই আনচাৰ শুদ্ধ হ'ব আচলতে কিন্তু অষ্ট্ৰেলিয়া ইজ দ্য মষ্ট পাৰফেক্ট আনচাৰ কাৰণ আফ্ৰিকাৰ মাজে গোটেই তিনিওডালেই পাৰ হৈ যায় ঠিক আছে নেক্সট 63 নম্বৰ কুৱেশ্যনটো কি আছে হুইচ ইণ্ডিয়ান ষ্টেট হেজ দ্য লংগেষ্ট কোষ্ট লাইন এটা কোষ্ট লাইন বুলি কৈ দিয়াৰ লগে লগে আমাৰ ইণ্ডিয়াখনৰ তলফালটো এনেকুৱা নহয়নে এইফালেও আপোনালোকৰ আছে আৰু এইফালেও সাগৰ আছে হয়নে বে অফ বেংগল আছে আৰু এইফালেও ইণ্ডিয়ান অ'চিয়ানছ আছে তলফালে গতিকে তিনিওফালৰ পৰা যেতিয়া পানীয়ে আবৃত হৈ থাকে তেতিয়া আমি সেইটো কি বুলি কওঁ পেনিনচুলাৰ ইণ্ডিয়া বুলি কওঁ ঠিক আছে তেতিয়া আমি পেনিনচুলাৰ ইণ্ডিয়া বুলি কওঁ বুজি পাইছে এতিয়া এই ইণ্ডিয়াখনৰ এই ওচৰে যিবিলাক আপোনালোকৰ ষ্টেটবিলাক আছে এই ষ্টেটবিলাকৰ পানীৰ লগত সিহঁতে যিহেতু বৰ্ডাৰ শ্বেয়াৰ কৰিছে গতিকে সিহঁতৰ সেইটো আমি কোষ্ট লাইন বুলি ক'ব পাৰোঁ এই ষ্টেটবিলাকৰ কোষ্ট লাইনৰ ভিতৰত আটাইতকৈ বেছি কোষ্ট লাইন কাৰ আছে আপোনালোকে জানেনে এইডোখৰত থকা গুজৰাটৰ আছে দেই শুদ্ধ উত্তৰটো হ'ব গুজৰাট
আমাৰ ইণ্ডিয়াৰ কোষ্ট লাইনৰ এইটো মনত ৰাখি থৈ দিব গুজৰাটৰ হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 64 নম্বৰ কুৱেশ্যন দ্য গ্ৰেট বেৰিয়াৰ ৰিফ ইজ লোকেটেড মই এটা শ্বৰ্ট ফৰ্মে কৈ দিওঁ গ্ৰেট বেৰিয়াৰ গ্ৰেট ৱৰ্ডটো থাকিলে সাধাৰণতে অষ্ট্ৰেলিয়াই হয় শুদ্ধ উত্তৰ গতিকে শুদ্ধ উত্তৰ হ'ব অষ্ট্ৰেলিয়া আজি পেপাৰখনত দুটা কুৱেশ্যন অষ্ট্ৰেলিয়াৰ পৰা আহিলেই নহয়নে নেক্সট যাম 65 নম্বৰ কুৱেশ্যন 65 নম্বৰ কুৱেশ্যনটো কৈছে কিউবাৰ কেপিটেল কি মই যেতিয়া আপোনালোকক পঢ়াইছিলোঁ নৰ্থ আমেৰিকাৰ আৰু চাউথ আমেৰিকাৰ যেতিয়া মেপিং মই কৰি আছিলোঁ তেতিয়া মই খুব কৈছিলোঁ নহয়নে হোৱাট ইজ দ্য কেপিটেল অফ দ্য কিউবা তো এইটো হৈছে হাভানা শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঠিক আছে নেক্সট আপোনালোকে এটা কুৱেশ্যন নেশ্যনেল পাৰ্কৰ ওপৰত কিন্তু দেখিব বাক্সা নেশ্যনেল পাৰ্কটো ক'ত আছে আমাক সেইটোৱে সুধিছে কোনখন ষ্টেটত আছে আপোনালোকে ক'বচোন মই এইটোতো কৈ দিম বাক্সা নেশ্যনেল পাৰ্ক ক'ত আছে আপোনালোকে ক'বচোন পান্না নেশ্যনেল পাৰ্ক ক'ত আছে যদি এই নেশ্যনেল পাৰ্কৰ ওপৰত ভিডিঅ' এটা বিচাৰে কমেণ্ট কৰিব দেই মই ডিটেইলছ ভিডিঅ' লৈ আহিম প্ৰায় এটা ভিডিঅ' প্ৰায় 50 মিনিটমানৰ হ'ব গোটেই নেশ্যনেল পাৰ্ক আপোনালোকক মনত ৰখাই গুচি যাম ঠিক আছে নেক্সট ইয়াতে তামিলনাডু আছে অপশ্যন বিত আছে ছিকিম চিত আছে ৱেষ্ট বেংগল ডিত আছে ৰাজস্থান শুদ্ধ উত্তৰটো হ'ব ৱেষ্ট বেংগলত বাক্সা নেশ্যনেল পাৰ্ক আছে নেক্সট ৱেলিংটন কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্টছ এইবিলাকৰ কিছুমান শ্বৰ্ট ট্ৰিক্স আছে আমাৰ লগত আমি যদি এই কাপবিলাক মনত ৰখাই দিব লাগে ভিডিঅ' আনিব লাগিব খুব সৰু সৰু ভিডিঅ' প্ৰায় 25-20 মিনিটৰ ভিডিঅ'ত আমি গোটেই কাপসমূহ মনত ৰখাই দিব পাৰিম আপোনালোকক বাৰু যি নহওক এতিয়া সময় নাই হকী অপশ্যনত আছে বিত আছে বেডমিণ্টন চিত আছে ক্ৰিকেট ডিত আছে ফুটবল শুদ্ধ উত্তৰটো হ'ব হকী হকী ইজ ৰিলেটেড টু ৱেলিংটন কাপ ঠিক আছে নেক্সট শ্ৰীমন্ত শংকৰদেৱ ৱাজ এছ'চিয়েটেড উইথ শ্ৰীমন্ত শংকৰদেৱ কিহৰ লগত ৰিলেটেড হয় আমি সকলোৱে জানো তেওঁৰ লিটাৰেচাৰ আৰু বৈষ্ণৱিজমৰ লগত জড়িত নেক্সট 69 নম্বৰ কুৱেশ্যন দ্য নেশ্যনেল এনিমেল অফ অষ্ট্ৰেলিয়া অষ্ট্ৰেলিয়াৰ নেশ্যনেল এনিমেল কি হয় আমি সকলোৱে জানো কেংগাৰু ইজ দ্য নেশ্যনেল এনিমেল অফ অষ্ট্ৰেলিয়া আমি আমাৰ ইণ্ডিয়াৰ জনাৰ লগতে কিছুমান দেশৰো জানিব লাগিব নহয় জানো দ্য কাৰেঞ্চি অফ দ্য জাপানৰ কাৰেঞ্চি কি হয় জাপানৰ কাৰেঞ্চিটো আমি সকলোৱে চাগে ৰাত্তা মাৰি ৰাখিছোঁ সেইটো হৈছে য়েন শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নেক্সট 71 নম্বৰ কুৱেশ্যনটো আছে ইয়াত কৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ইনাৰ প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম আমাৰ ছ'লাৰ ছিষ্টেমৰ আটাইতকৈ ডাঙৰ গ্ৰহটো বুলি কৈ দিয়াৰ লগে লগে আমি বৃহস্পতি বুলি জানো জুপিটাৰ বুলি জানো হয়নে নহয় ছেকেণ্ড লাৰ্জেষ্ট আমি ছেটাৰ্ণ বুলি জানো এতিয়া বহুতে কৈ দিব গতিকে ছেটাৰ্ণ হৈ যাব কিন্তু ইয়াতে এই ইনাৰ ৱৰ্ডটো আছে চাবচোন এই ইনাৰ ৱৰ্ডটো মিনিঙো বহুত আছে প্ৰথম আমাৰ সৌৰজগতৰ সূৰ্যৰ পৰা ওচৰত থকা প্ৰথম 4টা গ্ৰহ ইনাৰ প্লেনেট তাৰমানে মাৰ্কিউৰী মাৰ্চ আৰ্থ আৰু ভেনাছ এইকেইটা ইনাৰ প্লেনেট এই 4টা প্লেনেটৰ ভিতৰতহে আটাইতকৈ ডাঙৰ প্লেনেটটো সুধিছে গতিকে আৰ্থ হ'ব শুদ্ধ উত্তৰ এই 4টা প্লেনেটৰ ভিতৰত আৰ্থটোৱে আটাইতকৈ ডাঙৰ নহয় জানো নেক্সট কুৱেশ্যন নম্বৰ 72 দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য ইউনাইটেড নেশ্যনছ ইউনাইটেড ৱৰ্ডটো থাকিলে জেনেৰেলি শুদ্ধ উত্তৰটো হয় নিউয়ৰ্ক হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 73 নম্বৰ কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ দ্য আউটপুট ডিভাইচ কোনটো হয় ইয়াতে মাউচ এটা আউটপুট ডিভাইচ নহয় এটা ইনপুট ডিভাইচ ই লেপটপ বা কম্পিউটাৰক ইনপুট কৰে কীবৰ্ডে ইনপুট কৰে স্কেনাৰে ইনপুট কৰে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ তাৰমানে মনিটৰ হ'ব শুদ্ধ উত্তৰ নেক্সট 74 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰক হুইচ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন ইজ লোকেটেড ইন গুজৰাটত থকা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যিটো ছাইট সেই ছাইটটোৰ নাম সুধিছে অপশ্যন এত আছে হৰপা বিত আছে মহেঞ্জোদাৰো চিত আছে ধলাবিৰা আৰু ডিত আছে কালিবাগানটো ক'ত আছে বাৰু ৰাজস্থানত আছে শুদ্ধ উত্তৰটো কি হ'ব ইয়াতে শুদ্ধ উত্তৰটো হ'ব ধলাবিৰা ক'ত আছে বৰ্তমানৰ গুজৰাটত আছে নেক্সট 75 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰক হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডম ইন আছাম আমাৰ আহোম কিংডমৰ ফাউণ্ডাৰ কোন হয় এইটো নজনা মানুহ আমাৰ নাই আৰু আজি মেডাম মেফি আহোমসকলৰ দিন হয় গতিকে সকলোকে মেডাম মেফিৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডমৰ ফাউণ্ডাৰ কোন হয় তো তেওঁ হৈছে চুকাফা ইজ দ্য ফাউণ্ডাৰ অফ দ্য আহোম কিংডম আৰু তেওঁৱেই 1253 চনত আমাৰ অসমত আহি মানে চৰাইদেউত প্ৰথম স্থায়ী ৰাজধানী পাতিছিলে ঠিক আছে কিন্তু 1228 চনতে তেওঁ অসমত আহি পাইছিলেহি আৰু তেওঁৰ বেলেগ অস্থায়ী ৰাজধানী য'ত পাতিছিলে তেতিয়ালৈকে বিভিন্ন ধৰণৰ প্ৰব্লেম তেওঁ দেখা পাইছিলে যাৰ কাৰণে তেওঁ স্থায়ী ৰাজধানী পাতিব পৰা নাছিলে তাৰ কাৰণে তেওঁ প্ৰায় 1253 খ্ৰীষ্টাব্দতহে স্থায়ী ৰাজধানী পাতিছিলে আৰু ক'ত পাতিছিলে চৰাইদেউত পাতিছিলে এইটো আহি থাকে আৰু তেওঁলোকৰ শেষৰ ৰাজধানীখন ক'ত আছিলে সেইটো আছিলে যোৰহাটত মনত ৰাখিব আহোমৰ বিষয়ে পঢ়িবলৈতো বহুত কুৱেশ্যন আছে ঠিক আছে নেক্সট 76 নম্বৰ কুৱেশ্যনটো যাম 76 নম্বৰ কুৱেশ্যনটোত কি আছে আপোনালোকৰ সুধিছে যে 1857ত কি হৈছিলে চিপাহী মিটনি হৈছিলে আমি সকলোৱে জানো হয়নে 1757ত কি হৈছিলে কমেণ্ট কৰিবচোন বেটেল অফ কি হৈছিলে বাৰু
এই চিপই মিটিনি কানপুৰৰ পৰা কোনে লিড লৈছিলে আমাক সেইটো সুধিছে অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ তাৰমানে নানা চাহিবে ইয়াতে লিড লৈছিলে ঠিক আছে নানা চাহিব হ'ব শুদ্ধ উত্তৰ নেক্সট 77 নম্বৰ কুৱেশ্যনটো কি আছে আলবেৰুনি কেম টু ইণ্ডিয়া ডিউৰিং দ্য ৰেইন অফ হুইচ ৰুলাৰ ঠিক আছে আলবেৰুনি আমাৰ ইণ্ডিয়ালৈ আহিছিলে কোনজন শাসকৰ সময়ত আহিছিলে আমাক সেইটো সুধিছে তো ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ মহম্মদ অফ গজনি ঠিক আছে নেক্সট 78 নম্বৰ কুৱেশ্যন 78 নম্বৰ কুৱেশ্যনটো কৈছে আপোনালোকৰ ইন হুইচ পাৰ্ট অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন আৰ দ্য ফাণ্ডামেণ্টেল ৰাইটছ মেনশ্যন কোন আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনখনৰ বিষয়ে বহুত কুৱেশ্যন আহে তো তাৰ ভিতৰত এটা কুৱেশ্যন হৈছে আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কোনটো পাৰ্টত আছিলে ফাণ্ডামেণ্টেল ৰাইটছটো মেনশ্যন আছে ফাণ্ডামেণ্টেল ৰাইটছ মানে মৌলিক অধিকাৰ মেনশ্যন আছে অপশ্যন এত আছে পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 আৰু পাৰ্ট 5 আছে শুদ্ধ উত্তৰটো হ'ব পাৰ্ট 3 উইল বি দ্য কাৰেক্ট আনচাৰ হ'ব ঠিক আছে পাৰ্ট 3 আমাৰ ফাণ্ডামেণ্টেল ৰাইটছসমূহৰ কথা উল্লেখ আছে নেক্সট 79 নম্বৰ কুৱেশ্যন হু ইজ দ্য এক্স অফিচিয়েল চেয়াৰমেন অফ দ্য ৰাজ্যসভাৰ এক্স অফিচিয়েল চেয়াৰমেনগৰাকী হৈছে ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তাৰমানে আমাৰ ভাৰতৰ উপ ৰাষ্ট্ৰপতি নেক্সট 80 নম্বৰ কুৱেশ্যনটোৰ আনচাৰটো ওলাই গ'ল আপোনালোকে দেখিয়ে গ'ল বাৰু যি নহওক ইজি কুৱেশ্যনছ কিন্তু আহি থকা কুৱেশ্যন 368 আৰ্টিকেলটো কিহৰ লগত জড়িত তো এইটো জড়িত এমেণ্ডমেণ্ট অফ দ্য কনষ্টিটিউশ্যন আমাৰ সংবিধানৰ সংশোধনৰ লগত জড়িত এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাম তো চাওঁতে বহুত কম সময়তে আমি 60টা কুৱেশ্যন ডিছকাশ্যন কৰিয়ে পেলালোঁ আৰু 40টা কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ এইটো আমাৰ মক পেপাৰ আমি 8ৰ পৰা লৈ আহিছোঁ বাৰু যি নহওক 51 নম্বৰ কুৱেশ্যন তাৰমানে 61 হ'ব আমাৰ ইয়াত কুৱেশ্যন নম্বৰবোৰ অকণমান খেলি মেলি আছে হুৱেৰ ৱাজ দ্য আণ্ডাৰ 19 এছিয়া কাপ 2025 হেল্ড 2025 বৰ্ষৰ আণ্ডাৰ 19 এছিয়া কাপ ক'ত হেল্ড কৰা হৈছিলে বা কোনখন দেশে হোষ্ট কৰিছিলে এইটো আমাক সুধিব বিচাৰিছে ঠিক আছে তো ইয়াতে শুদ্ধ উত্তৰটো হ'ব UAE ইউনাইটেড আৰব এমিৰেটছে তো এইটো আচলতে হোষ্ট কৰিছিলে ঠিক আছে নেক্সট 52 নম্বৰ কুৱেশ্যনত যাম 52 নম্বৰ কুৱেশ্যনটো কি আছে আপোনালোকে সেইটো মন কৰক ইয়াতে কৈছে হু ওন দ্য আণ্ডাৰ 19 এছিয়া কাপ 2025 ফাইনেল মেচ প্লেড বাই ইণ্ডিয়া এণ্ড পাকিস্তান তো আণ্ডাৰ 19 এছিয়া কাপৰ ফাইনেল মেটছখন ইণ্ডিয়া আৰু পাকিস্তানে আচলতে খেলিছিলে তো এই ইণ্ডিয়া আৰু পাকিস্তানে যিখন খেলিছিলে ইয়াতে কোন ফাইনেলি উইন হৈছে আমাক সেইটো সুধিছে আচলতে কোন জিকিছে তো শুদ্ধ উত্তৰটো হ'ব পাকিস্তান উইজ দ্য উইনাৰ হয় ঠিক আছে নেক্সট 53 নম্বৰ কুৱেশ্যনটোত মন কৰক 53 নম্বৰ কুৱেশ্যনটো কি আছে হুইচ টিম ওন দ্য সৈয়দ মুস্তাক আলী ট্ৰফি 2025-27 SMAT বুলি যাক কোৱা হয় তো এইটো মুম্বাইয়ে জিকিছে নে তামিলনাডুৱে পাইছে নে ঝাৰখণ্ডে পাইছে নে কৰ্ণাটকে পাইছে শুদ্ধ উত্তৰটো হ'ব ঝাৰখণ্ডে ওন কৰিছে দ্য সৈয়দ মুস্তাক আলী ট্ৰফি 2025-27 ছেছনৰ SMAT বুলি শ্বৰ্ট ফৰ্মত কোৱা হয় নেক্সট 54 নম্বৰ কুৱেশ্যনটোত আছে আপোনালোকৰ হুইচ টিম ওন দ্য ফাৰ্ষ্ট এভাৰ ওমেন্স T20 ৱৰ্ল্ড কাপ ফৰ দ্য ব্লাইণ্ড ইন কলম্বো তো কলম্বোৰ যিটো ব্লাইণ্ড ওমেন্স T20 ৱৰ্ল্ড কাপ হৈছিলে ফাৰ্ষ্ট হৈছিলে তো ইয়াতে কোনে আচলতে পাইছে ওন কৰিছে এইটো আমি সকলোৱে জনা উচিত আৰু আমাৰ ইণ্ডিয়াই লাভ কৰিছে অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট 55 নম্বৰ কুৱেশ্যনটো কি আছে ইমিছলা পাছ এই পাছবিলাক বহুত বেছি ইম্পৰ্টেণ্ট মই পাছবিলাকো আপোনালোকক এটা ক্লাছতে শেষ কৰি দিব পাৰিম কিন্তু এতিয়া যিহেতু সময় নাই গোটেইখিনি কৈ থাকিলে দেৰি হৈ যাব আপোনালোকৰ কাৰণে বাৰু যি নহওক শুদ্ধ উত্তৰটো হ'ব লাডাখত ইমিছলা পাছ আছে আঘিল পাছ আছে কাৰাকোৰাম পাছ আছে এইবিলাক আপোনালোকে মনত ৰাখিব মিনটাকা পাছ আছে ঠিক আছে নেক্সট 56 নম্বৰ কুৱেশ্যনত গৈ যাম 56 নম্বৰ কুৱেশ্যনত আছে আপোনালোকৰ হুৱেৰ ৱাজ দ্য স্কোৱাছ ৱৰ্ল্ড কাপ 2025 হেল্ড স্কোৱাছ ৱৰ্ল্ড কাপ 2025 বৰ্ষ ক'ত হেল্ড কৰা হৈছিলে শুদ্ধ উত্তৰটো হ'ব চেন্নাইত স্কোৱাছ ৱৰ্ল্ড কাপ 2025 হেল্ড কৰা হৈছে ঠিক আছে নেক্সট আপোনালোকৰ কুৱেশ্যন নম্বৰ 57টো জিঅ'গ্ৰাফিৰ এটা কুৱেশ্যন মই এইখিনি পঢ়াইছিলোঁ আপোনালোকক এটা ভিডিঅ'ত হয়তো ভিডিঅ'টো আপোনালোকে নাই চোৱা বাৰু যি নহওক গোদাবৰী ৰিভাৰ টাচেছ হুইচ 4 অফ দ্য ফলোয়িং ষ্টেটছ গোদাবৰী ৰিভাৰখন যিহেতু আপোনালোক আমাৰ ৱেষ্ট টু ইষ্ট ফ্ল'য়িং হৈছে গতিকে ই বে অফ বেংগলত ফ্ল' হৈছে গতিকে এই গোদাবৰী ৰিভাৰখনে কোনকেইখন ষ্টেট আচলতে টাচ কৰি পানি পাৰ হৈ আহিছে প্ৰথম কথা গোদাবৰী ৰিভাৰখন মহাৰাষ্ট্ৰৰ পৰা আহি পানি তেলেংগানাই দি অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যাই দি আহি পানি বে অফ বেংগলত ফ্ল' হৈছে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট 58 নম্বৰ কুৱেশ্যন
তো হাইয়েষ্ট পিক অফ দ্য মহাৰাষ্ট্ৰ আমাৰ মহাৰাষ্ট্ৰৰ হাইয়েষ্ট পিকটো কি আহিব পাৰে আপোনালোকে আমাক কমেণ্টত জনাবচোন ইউকেৰ উত্তৰাখণ্ডৰ হাইয়েষ্ট পিকটো কি তো মহাৰাষ্ট্ৰটো শুদ্ধ উত্তৰ হ'ব কালচুবাই ইজ দ্য হাইয়েষ্ট পিক অফ দ্য মহাৰাষ্ট্ৰ ঠিক আছে নেক্সট 59 নম্বৰ কুৱেশ্যনটো কৈছে হুইচ ইউনিভাৰ্চিটি স্ক'ৰ্ড ফাৰ্ষ্ট ৰেংক ইন দ্য খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম 2025 ইন হেল্ড ইন ৰাজস্থান তো খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেম 2025 এইটো ক'ত হৈছিলে এইটো ৰাজস্থানত হৈছিলে এবাৰ তো ইয়াতে কোন জিকিছে হু ইজ দ্য উইনাৰ কোনখন ইউনিভাৰ্চিটি উইনাৰ হৈছে আৰু ইয়াৰে শুদ্ধটো হ'ব চণ্ডীগড় ইউনিভাৰ্চিটি অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ চণ্ডীগড় ইউনিভাৰ্চিটি ৱাজ দ্য উইনাৰ নেক্সট 60 নম্বৰ কুৱেশ্যনটো গুচি যাম 60 নম্বৰ কুৱেশ্যনটো কৈছে গৌৰীশংকৰ পিক ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং গৌৰীশংকৰ পিক মই এইটো চাগে কুৱেশ্যনত আপোনালোকক কেতিয়াবা মই আলোচনা কৰিছিলোঁ মোৰ মনত আছে কৰিছোঁ আপোনালোকে হয়তো নাই চোৱা ইম্পৰ্টেণ্ট ভিডিঅ'বিলাক আপোনালোকে এনেও নাচায় বাৰু যি নহওক গৌৰীশংকৰ যিটো পিক হয় এই পিকটো আপোনালোকৰ গ্ৰেটাৰ হিমালয়ত আছে হিমাদ্ৰীত ঠিক আছে নেক্সট কুৱেশ্যন নেক্সট 61 নম্বৰ কুৱেশ্যনটোত আমি গুচি যাম 61 নম্বৰ কুৱেশ্যনটো কি আছে হুইচ নেশ্যনেল পাৰ্ক ইজ নোন ফৰ দ্য ফ্লটিং ভেজিটেশ্যন কল ফুমডিছ ফ্লটিং নেশ্যনেল পাৰ্কো আচলতে কেবুল লামজুৱে হয় আৰু ইয়াৰো শুদ্ধটো হ'ব কেবুল লামজু ঠিক আছে নেক্সট 62 নম্বৰ কুৱেশ্যনটো গুচি যাম দ্য দীপৰ বিল ৱাজ ডেজিগনেশ্যন ইন হুইচ ইয়াৰ দীপৰ বিল কেতিয়া আচলতে ফৰ্ম কৰা হৈছিলে ইন দ্য ইয়াৰ অফ দ্য 1998 নেক্সট 63 নম্বৰ কুৱেশ্যন ইন হুইচ ইয়াৰ আছাম একৰ্ড চাইন্স আছাম একৰ্ডৰ কথা আপোনালোকে সকলোৱে শুনিছে আৰু জানে 1985ত আছাম একৰ্ড চাইন কৰা হৈছিলে নেক্সট হুইচ চিটি ৱাজ অফিচিয়েলি ডিক্লেয়াৰ্ড ইণ্ডিয়াছ ফাৰ্ষ্ট স্লাম ফ্ৰী চিটি 2025 বৰ্ষত ইণ্ডিয়াৰ প্ৰথমখন স্লাম ফ্ৰী চিটি অফিচিয়েলি ডিক্লেয়াৰ কৰা হৈছে আৰু সেইখন আছিলে চণ্ডীগড় নেক্সট আপোনালোকৰ আমি যাম কুৱেশ্যন নম্বৰ 65 আই থিংক য়েছ 65 নম্বৰ কুৱেশ্যন ইয়াতে কৈছে কি কৈছে who received the Dada Saheb Phalke Award for 2023 at the National Film Awards 2025 2025 বৰ্ষৰ 23 বৰ্ষৰ দাদা চাহেব ফালকে এৱাৰ্ড নেশ্যনেল ফিল্ম এৱাৰ্ডছ 2025 বৰ্ষত কোনে লাভ কৰিছে শুদ্ধ উত্তৰটো হ'ব মোহনলাল অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট আমি 66 নম্বৰ কুৱেশ্যনটো গুচি যাম তাতে আছে এছ অফ ডিচেম্বৰ 2025 হাউ মেনি ৰামছৰ চাইটছ আৰ দেয়াৰ ইন ইণ্ডিয়া আমাৰ ইণ্ডিয়াত 2025 বৰ্ষত এই ডিচেম্বৰলৈকে 96টা ৰামছৰ চাইট আছে আৰু আমাৰ অসমত 3টা কৰি আচলতে ৰামছৰ চাইট আছে এটা হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক এটা হৈছে মানস নেশ্যনেল পাৰ্ক যি নেকি 1985তে ৰামছৰ চাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছে আৰু ৰিচেণ্টলি আমাৰ এটা ৰামছৰ চাইট হৈছে এই ৰামছৰ চাইটটো আমাৰ থাৰ্ড ৰামছৰ চাইট অফ আছাম সেইটো কি হয় আপোনালোকে কমেণ্ট কৰিব নেক্সট 67 নম্বৰ কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট ষ্টেটখন হৈছে ৰাজস্থান আপোনালোকে আমাৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট ষ্টেটখন ক'ব যিটো নেকি পপুলেশ্যনৰ ভিত্তিত লাৰ্জেষ্ট হয় এই ৰাজস্থানটো আমাৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট হয় একৰ্ডিং টু দ্য লেণ্ড এৰিয়া ঠিক আছে নেক্সট কুৱেশ্যন 68 নম্বৰ কুৱেশ্যনত যাম হুইচ ইজ দ্য লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেকটো এবাৰ আমি পঢ়ি আহিছোঁ সেইটো হৈছে আপোনালোকৰ উলাৰ লেক এতিয়া আপোনালোকে ক'ব আমাৰ ইণ্ডিয়াৰ আটাইতকৈ লাৰ্জেষ্ট চেলাইন ৱাটাৰ লেকটোৰ নাম কি মই অথনি সুধিছিলোঁ সেইটো আমাৰ ৱৰ্ল্ডৰ চেলাইন ৱাটাৰ লেকটোৰ নাম সুধিছিলোঁ এতিয়া আমাৰ ইণ্ডিয়াৰ চেলাইন ৱাটাৰ লেকটোৰ নাম সুধিছোঁ নেক্সট লাৰ্জেষ্ট দ্য ভাগীৰথী ৰিভাৰ অৰিজিনেটছ ফ্ৰম আমাৰ ভাগীৰথী ৰিভাৰ ক'ৰ পৰা অৰিজিনেট হৈছে গোমুখৰ পৰা অৰিজিনেট হৈছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 70 নম্বৰ কুৱেশ্যন দ্য থৰ ডিজাৰ্ট ইজ মেইনলি ক'ত আছে আচলতে ইণ্ডিয়ান ষ্টেট কোনখন ইণ্ডিয়ান ষ্টেটত আচলতে থৰ ডিজাৰ্টখন আছে তো শুদ্ধটো হ'ব ৰাজস্থানতে সাধাৰণতে আমাৰ মৰুভূমিসমূহ আছে নহয় জানো হুইচ ইজ দ্য হায়েষ্ট ডাম অফ ইণ্ডিয়া আমাৰ ইণ্ডিয়াৰ হায়েষ্ট ডামটো কি হয় তেহৰী ডাম ক'ত আছে আপোনালোকে কমেণ্ট কৰিব উৰিষ্যাত আছে আৰু ভাগীৰথী ৰিভাৰৰ ওপৰত এটা খুব ডাঙৰ এটা ডাম আছে সেই ডামটোৰ নাম ক'বচোন নেক্সট হুইচ অফ দ্য ফলোয়িং ব্লাড চেলছ হেল্প ইন ক্লটিং অফ দ্য ব্লাডৰ কাৰণে আপোনালোকৰ প্লেটেলেটছ ইজ দ্য ইম্পৰ্টেণ্ট হয় নেক্সট 73 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য বেচিক ইউনিট অফ দ্য হেৰিডিটিৰ কাৰণে বেচিক ইউনিট হৈছে আপোনালোকৰ জিন ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট 74 নম্বৰ কুৱেশ্যন গ্লুক'মা ইজ এ ডিজিজ হয় গ্লুক'মা এটা ডিজিজ আমি সকলোৱে জানো এইটো আইৰ লগত ৰিলেটেড টু আই নেক্সট 75 নম্বৰ কুৱেশ্যন হুইচ ইণ্ডিয়ান চিটি ইজ ন'ন এজ দ্য চিটি অফ লেকছ বুলি কোনখন ইণ্ডিয়ান চিটিক জনা যায় উদয়পুৰক চিটি অফ লেকছ বুলি জনা যায় 76 নম্বৰ কুৱেশ্যন পশুপতিনাথ টেম্পুলৰ কথা আমি জানো এই পশুপতিনাথ টেম্পুল ক'ত আছে নেপালত আছে দেই নেপালত মনত ৰাখি থৈ দিব নেক্সট হুইচ অফ দ্য ফলোয়িং ইজ আ জাংচন পইণ্ট অফ দ্য
ইষ্টাৰ্ণ ঘাটছ এণ্ড ৱেষ্টাৰ্ণ ঘাটছ ইষ্টাৰ্ণ ঘাটছ আৰু ৱেষ্টাৰ্ণ ঘাটৰ জাংচন পইণ্টটো হৈছে নীলগিৰি হিলছ যিহেতু আমাৰ এই চিৰিজটো 100টা কুৱেশ্যন আমি ডিছকাশ্যন কৰিছোঁ কেৱল আমি জিকে আলোচনা মানে কাৰেণ্ট এফেয়াৰ্ছ প্লাছ আমি জিকে গোটেইখিনি ইয়াতে ইনক্লুড কৰিছোঁ গতিকে মোৰ এনেকুৱা লাগিছে এই কুৱেশ্যনটোৰ পৰা 10টামান কুৱেশ্যন আপোনালোকে ডিৰেক্টলি কমন পৰিব আৰু এইটো হ'ব চাব আপোনালোকে নেক্সট 78 নম্বৰ কুৱেশ্যন 78 নম্বৰ কুৱেশ্যনটোত আছে which coastal plain is characterized by the presence of the kayak particularly famous in Kerala তো ইয়াতে শুদ্ধটো হ'ব আপোনালোকৰ মালাবাৰ কোষ্ট হ'ব নেকি আই থিংক ইয়েছ মালাবাৰ কোষ্ট হ'ব শুদ্ধটো নেক্সট বৰুভদ্বাৰ টেম্পল তো এইটো ক'ত আছে এই টেম্পল ভাগ বৰুভদ্বাৰ টেম্পলটো আছে আপোনালোকৰ ইণ্ডোনেছিয়াত আছে ঠিক আছে শুদ্ধটো হ'ব অপশ্যন ডি চি উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট 18 নম্বৰ কুৱেশ্যন হোৱাট ইজ দ্য হায়েষ্ট পিক অফ দ্য চালপুৰা ৰেঞ্জ নহয় এইটো সাতপুৰা ৰেঞ্জ এইটো টি হয় দেই এইটো টি সাতপুৰা ৰেঞ্জ বুলি কৈ দিয়াৰ লগে লগে হায়েষ্ট পিক হৈছে ধূপগড় ঠিক আছে নেক্সট কুৱেশ্যন নেক্সট খুব কম সময়তে এইখিনিলৈকে আমি 90টা কুৱেশ্যন ইতিমধ্যে ডিছকাশ্যন কৰিলোঁ 3খন পেপাৰৰ 30টা কুৱেশ্যন আমি জিকে কাৰেণ্ট এফেয়াৰ্ছৰ আলোচনা কৰিয়ে দিলোঁ এতিয়া আপোনালোকৰ আৰু এখন পেপাৰৰ 10টা কুৱেশ্যনে আমি আলোচনা কৰিম বাকী 20টা কুৱেশ্যন পাছত পৰৱৰ্তী সময়ত কেতিয়াবা আলোচনা কৰিম যিহেতু কালিলৈ গুৱাহাটী হাইকোৰ্টৰ এক্সামেই আছে তো এইটো গুৱাহাটী হাইকোৰ্টৰ কাৰণে আমি ডেডিকেট কৰিছোঁ বুলি ভাবি লওক তো তাতে ইয়াৰ পৰা 10টা কুৱেশ্যন কিন্তু কমন পৰিব বাকী এক্সামসমূহৰ কাৰণেও ইয়াৰ পৰা কুৱেশ্যন কমন পৰিব ঠিক আছে ইয়াতে আপোনালোকে চাই ল'ব পাৰে Who is the 26th Chief Election Commissioner of India? 26th Chief Election Commissioner of India আমাৰ কোন হয় তো তেওঁ হৈছে জ্ঞানেশ কুমাৰ হ'ব শুদ্ধ উত্তৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ এইখিনি মই আগতে আলোচনা কৰিছোঁ যদি পাৰিছে তেতিয়াহ'লে যিসকলে পঢ়িছে তো তেওঁলোকে ডেফিনেটলি পাৰিছে নেক্সট 52 নম্বৰ কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট ফিমেল প্ৰেচিডেণ্ট অফ ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ প্ৰথমগৰাকী ফিমেল প্ৰেচিডেণ্ট কোন হয় তো তেখেত হৈছে ক্ৰিষ্টি কাভেণ্ট্ৰি তো ক্ৰিষ্টি কাভেণ্ট্ৰি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 53 নম্বৰ কুৱেশ্যন তাৰমানে 93 নম্বৰ কুৱেশ্যন যিহেতু কুৱেশ্যন নাম্বাৰসমূহত অকণমান গণ্ডগোল আছে আমাৰ হু ইজ দ্য কাৰেণ্ট চিফ ছেক্ৰেটৰী অফ আছাম কাৰেণ্ট চিফ ছেক্ৰেটৰী অফ আছাম বৰ্তমান ৰবি কটা হ'ব শুদ্ধ উত্তৰ ডক্টৰ ৰবি কটা নেক্সট 54 নম্বৰ কুৱেশ্যনটোত আছে আপোনালোকৰ হু ইজ দ্য কাৰেণ্ট ডিৰেক্টৰ জেনেৰেল অফ পুলিচ ডিজিপি কাৰেণ্ট ডিজিপি কোন হয় তো তেওঁ হৈছে হাৰমিত সিং ইজ দ্য কাৰেণ্ট ডিজিপি অফ আছাম নেক্সট হুইচ কেপিটেল চিটি অফ নৰ্থ ইষ্ট ৰিজনছ was linked to India's railway systems for the first time through the Bhairavi-Sarang railway line. Bhairavi-Sarang railway line, option D will be the correct answer, Aizawl. এইটো আমি আগতে আলোচনা কৰিছোঁ খেৰাই পূজা অফ বড়োজ মেইনলি হেল্ড ফৰ কিহৰ কাৰণে হেল্ড কৰা হয় ইয়াতে শুদ্ধ উত্তৰ হ'ব ৰেইন এণ্ড এগ্ৰিকালচাৰ নেক্সট 57 নম্বৰ কুৱেশ্যন বড়োলেণ্ড ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ কৰা হৈছে আপোনালোকে ক'বচোন আমাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি কেতিয়া এষ্টাব্লিছ কৰা হৈছিলে ঠিক আছে নেক্সট আপোনালোকৰ ইয়াৰে শুদ্ধটো হ'ব 2009 চনত বড়োলেণ্ড ইউনিভাৰ্চিটি এষ্টাব্লিছ কৰা হৈছে ক'ত আছে বড়োলেণ্ড ইউনিভাৰ্চিটি কোনখন ডিষ্ট্ৰিক্টত আছে কমেণ্ট কৰিবচোন নেশ্যনেল পাৰ্কৰ কুৱেশ্যনটোৰ আনচাৰ ওলাই গ'ল কেওলাডু নেশ্যনেল পাৰ্ক ক'ত আছে আপোনালোকৰ ৰাজস্থানত আছে আপোনালোকে আমাক ক'বচোন নামদফা নেশ্যনেল পাৰ্ক ক'ত আছে নামদফা নেশ্যনেল পাৰ্ক সেইটো জানিব লাগে হাজদেও ৰিভাৰ এখন ট্ৰিবিউটৰী ৰিভাৰ হয় তো এইখন ৰিভাৰ কোনখন ৰিভাৰৰ ট্ৰিবিউটৰী হয় কোনখন মেইন ৰিভাৰ ট্ৰিবিউটৰী এখন মহানদী ৰিভাৰৰ ট্ৰিবিউটৰী হয় আৰু অপশ্যন 60 আজিৰ ভিডিঅ'টো শেষতো কুৱেশ্যন অৰ্থাৎ 100 নম্বৰ কুৱেশ্যনত পাই গ'লোঁ চাৰামতি পিকটো হায়েষ্ট পিক হয় ক'ৰ হায়েষ্ট পিক হয় তো চাৰামতি পিক ইজ দ্য হায়েষ্ট পিক অফ দ্য নাগালেণ্ড নৰ্থ ইষ্টৰ কুৱেশ্যন গতিকে বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন তো ভিডিঅ'টো ইমানেই আছিলে 100টা কুৱেশ্যন ডিছকাশ্যন কৰিম বুলি লৈ আহিছিলোঁ তো 100টা কুৱেশ্যন ডিছকাশ্যন ইতিমধ্যে হৈ গৈছে মই ভাবিছোঁ ভিডিঅ'টো আপোনাৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব তো থেংক ইউ ছ' মাছ চি ইউ নেক্সট ভিডিঅ'